হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই। মই মোৰ কেনং গোলাবিডি চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এটা আজি বিশেষ নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক কাষ চাপিলোহি। আৰু বহুত দিন হ'ল ভিডিঅ' দিবও পৰা নাই মই কিছু অসুবিধাৰ বাবে। আজি পুনৰবাৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক কাষ চাপিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ শ্বিলং। আৰু শ্বিলঙলৈ কিয় গৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অলপকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে দেৰি নকৰি আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আৰু ইফালে আপোনালোকে নিশ্চয় দেখিছেই নহয়, আমি এনেকৈ যাবলৈ 4জন ৰেডি হ'লোঁ। তাৰপিছতে আহি বাইকখন ষ্টাৰ্ট দিওঁতেহে গম পালোঁ যে ছেল্ফত ষ্টাৰ্ট লোৱাই নাই। আৰু আপোনালোকেও জনাবচোন, এনেকৈ ক'ৰবালৈ যাব লগা হ'লে কাৰ লগত এনেকুৱা ধৰণৰ অসুবিধা হয়, প্লিজ এবাৰ কমেণ্ট কৰি জনাব। শেষত এনেকৈ লাগি ঠিক হৈ গ'ল। আৰু যিহেতু ঠাণ্ডা দিন হয়, তো এইটো কাৰণে ঠাণ্ডা দিনত অলপ এনেকৈ অসুবিধা দিয়ে বুলি গম পাওঁ। ইফালে এতিয়া আমি যাবলৈ ৰেডি, আৰু এনেকৈ ৰেডি হৈ গ'লোঁ। আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ আৰু এনেকৈ। এতিয়া আমি আহি পাই গ'লোঁ জাগিৰোড। আৰু জাগিৰোডত ইয়াতে অলপ সময় ৰখিছোঁ হোটেল এখনৰ সন্মুখত। আৰু যিহেতু আমি মৰ্ণিং 5টাতে ওলাই আহিছোঁ, তো সেইটো কাৰণে ভাবিলোঁ ইয়াতে ৰখিয়ে চাহ বিস্কিট যি পাওঁ মিঠাই খাই যাওঁ। লগতে ইফালে এতিয়া আমাৰ গোটেইকেইজন সোমাই দাদাজনক সুধি আছে, দোকানী দাদাজনক, যে কোনটো মিঠাই কিমান দাম, আৰু চাওঁ কোনটো কি খাব পাৰি। আৰু পেট পূজাটো মেইন হয়, তাৰ পাছতহে বাকীবোৰ। ফাইনেলি আমাৰ খোৱা বস্তু আহি গ'ল। আৰু এয়া হৈছে গোল্লা আৰু নিমকি আৰু লগতে চাহ। আৰু এইখিনি খাই আমি ইয়াৰ পৰা ওলাই দিম। এতিয়া আমি আহি পালোঁ যোৰাবাট। আৰু আমি ফাৰ্ষ্টতে গুৱাহাটী যাম। গুৱাহাটীৰ পৰাহে শ্বিলঙলৈ যাম, কাৰণ আমি বাইক বা স্কুটি এখন ৰেণ্টত লোৱাৰ কথা ভাবিছোঁ। তালৈকে আমি এতিয়া গৈ আছোঁ। ইফালে এতিয়া আমি আহি পাই গ'লোঁ গুৱাহাটী। আৰু গুৱাহাটীত আহি এনেকৈ দাদা এজনৰ ঘৰৰ সন্মুখত এনেকৈ ৰখি আছোঁ, কাৰণ যিহেতু মোৰ বাইকখন ছেল্ফত প্ৰব্লেম দিছিলে, আপোনালোকক মৰ্ণিং টাইমত দেখুৱাইছিলোঁৱে মই। আৰু সেয়েহে ভাবিছোঁ আমি দূৰলৈ যোৱা কথা যিহেতু, আৰু ইয়াৰ পৰা স্কুটি বা বাইক এখন আমি ৰেণ্টত লোৱাৰ কথা ভাবিছোঁ। আৰু সেয়েহে এতিয়া আহি দাদাজনৰ ঘৰতে সোমাই চাই লওঁ কেনেকুৱা কি ল'ব পাৰি, বাইকহে লওঁ নে স্কুটিহে লওঁ। আৰু আপোনালোকেও যদি ভাবে এনেকৈ ক'ৰবালৈ ফুৰিবলৈ যাম বুলি, তো তেতিয়াহ'লে আপোনালোকেও ইয়াৰ পৰা ৰেণ্টত ল'ব পাৰিব, বাইক বা স্কুটি যিকোনো। আৰু এতিয়া আমিও চাই লওঁ কোনখন কি ল'ব পাৰি। ইয়াতে দাদাৰ লগত আছে বেছিকৈ এণ্টক আৰু হিমালয়ান। আৰু হিমালয়ানৰ দাম হৈছে 1200 আৰু এণ্টকৰ হৈছে 700। আৰু ইয়াতে আপোনালোকে যোনটো পেট্ৰল ভৰাব, আৰু সেই পেট্ৰলখিনিও আপুনি নিজেই ভৰাব লাগিব। আৰু যদি আপুনি মৰ্ণিং 5টাত লৈ গৈছে, আৰু ইভিনিং ধৰক 7টা-8টামান বজাত আনি দিলেও হ'ব আপোনাৰ। আৰু এয়া হৈছে হিমালয়ান, কিন্তু ভাল কণ্ডিশ্যনত আছে গোটেইকেইখন। আৰু ইফালে আছে এয়া এণ্টক। আৰু এয়া অংকিত ছাৰে এতিয়া এণ্টকখন চলাই চাব, যদি এখন বেছিকৈ কমফৰ্টেবল হয় আৰু ভাল লাগে, তেতিয়াহ'লে এই এণ্টকখনকে লৈ যোৱাৰ কথা আমি চিন্তা কৰিছোঁ। ফাইনেলি এণ্টকখনকে লোৱা হৈ গ'ল। আৰু এইখনে কমফৰ্টেবল বুলি কৈছে অংকিত ছাৰে।
তো এইখনকে আমি লৈ যাম আৰু তাৰপিছত এতিয়া মোৰ বাইকখনো থৈ যাব লাগিব আৰু ইয়াতে এনেকৈ ভৰাই দিলোঁ দাদাৰ হাতে আৰু যেতিয়া আহিম তেতিয়া এণ্টকখন থৈ আৰু এখন লৈ যাম আৰু তাৰ পৰা আমি ওলাই আহি আকৌ শ্বিলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া শ্বিলঙলৈ বুলি আমি গৈ আছোঁ এতিয়া আমি আহি পাই গ'লোঁ মেঘালয় আৰু এতিয়া সময় হৈছে 11:30 আৰু ভোকো লাগিছে আমাৰ সেয়ে ইয়াতে সোমাইছোঁ কি পাওঁ খাই যাওঁ ইয়াতে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি মেঘালয় পাইছোঁহে এতিয়া সময় হ'ল 11:30 আৰু শ্বিলং পাবলৈ বহুত দূৰ আছে আৰু ঠিক নাই আৰু কি হয় আজি আৰু তাত যায় কিমান সময়ত পাওঁ আৰু কি চাবলৈ পাওঁ সেইটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু ইফালে চাওকচোন ৰাস্তাৰ ওচৰতে এনেকৈ মাটি খানি গোটেই গছ গছনি প্ৰাকৃতিক সম্পদবিলাক ধ্বংস কৰি পেলাইছে এওঁলোকক কিয় গভৰ্ণমেণ্টে বাধা নিদিয়ে বাৰু বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু সোমাই যায় চাওঁ কি পাৰোঁ খাবলৈ ইয়াতে আমাৰ অৰ্ডাৰ দিয়া হৈছিল চলে ভটুৰে আৰু এতিয়া আমাৰ টেবুলত আহি গ'ল আৰু আমি এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাই থাকক আৰু এনেকৈ এনজয় কৰক আমি তাৰ পৰা ওলাই আহি আকৌ আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা শ্বিলঙলৈ বুলি এতিয়া আমি আহি পালোঁ বৰাপানী লেক আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই থৈ দিওঁ কেতিয়াবা যদি আপোনালোকে বৰাপানী লেক আহে আৰু যদিহে ভাবে ইয়াতে অলপ সময় ৰখি ফটো ক্লিক কৰিম বুলি কিন্তু সেই ভুলটো নকৰিব কাৰণ আমাৰ ক্ষেত্ৰতো হৈছিল আমি অলপ সময় ইয়াতে ৰখি ফটো ক্লিক কৰিছিলোঁ আৰু ইয়াতে এজন ট্ৰেফিক পুলিচ থাকে আৰু সেই পুলিচজনে আহি আপোনাক ফাইন লগাই দিয়ে তো সেইটো কাৰণে জনালোঁ আপোনালোকক আৰু ইয়াৰ পৰা চাওকচোন ইমান ধুনীয়া এটা ভিউ এতিয়া আমি আহি পালোঁ নেহৰু ইউনিভাৰ্চিটি আৰু এইখনেই হৈছে নেহৰু ইউনিভাৰ্চিটি আৰু বাহিৰৰ পৰা এতিয়া মই অলপ আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া যিহেতু মই শ্বিলঙতে আছোঁ আৰু আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ আৰু ইয়াতে এটা খেল খেলা হয় এই খেলটো হৈছে গল্ফ ফ্লিং বুলি আৰু কোনে কোনে খেলা দেখিছে আৰু খেলটো কেনেধৰণে খেলে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন এতিয়া আমি আছোঁ শ্বিলং কেথিড্ৰেলৰ সন্মুখত এয়া হৈছে শ্বিলং কেথিড্ৰেল আৰু এয়া হৈছে ব্ৰিটিছৰ দিনৰ চাৰ্চ আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই যাম শ্বিলঙৰ আমি কোন ঠাইত গৈছোঁ আৰু কি চাইছোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোক শেষলৈকে মোৰ লগত চাই যাব বলকচোন আমি ভিডিঅ'লৈ যাওঁ Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You are not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started.
আমি এতিয়া গৈ আছো এলিফেণ্ট ৱাটাৰফল চাবলৈ আৰু ইয়াতে শুনিছোঁ টিকেট কৰিব লাগে বুলি কিমান কি টিকেট লয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাই যাম বলক তেনেহ'লে আমি সোমাই যাওঁ আমি এতিয়া ইফালে আহি পাই গ'লো আৰু ইয়াতে টিকেট কৰিব লাগিব ইয়াতে সুধি চাওঁ কিমান কি টিকেটৰ দাম হয় আৰু আমিতো 4জন আহিছোঁ 4জনত কিমান হয় আপোনালোকক জনাই যাম আৰু ইফালে এতিয়া আমাৰ টিকেট কৰা হৈ গ'ল এজনত 100 रुपीसকে লৈছে আমি 4জন আহিছোঁ তো 400 দি আমি টিকেট কৰি ল'লোঁ আৰু আহিলোঁ এতিয়া ভিতৰলৈ সোমাই ইয়াতে আমি বাইক এখন থৈ যাব লাগিব আৰু ইয়াতে আমাৰ দুইখন বাইক ইয়াতে থলোঁ আৰু লগতে দেখিছেনে আপোনালোকে হেলমেট কেটা থবলৈ আমি এনেকৈ যোগাৰ কৰিছোঁ Fire went out, lights went down. When you feel lost in your shadow, don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of আৰু যদি আপুনি বিচাৰে ফটো উঠিবলৈ তো ইয়াতে পাৰিব ফটো উঠিবলৈ তেওঁলোকৰ ট্ৰেডিশ্যনেল কাপোৰ আছে তেনেকৈ কাপোৰ পিন্ধাই দিব আৰু আপুনি ফটো ক্লিক কৰিব পাৰিব ইয়াতে ইয়াত দেৱজিতৰ ফটো ছেশ্যন চলি আছে আমাৰ মডেল দেৱজিত ৰয় আৰু দেৱজিত ৰয় আমাৰ বহুত দুচালে fire went out, lights went down. When you feel lost in your shadow, don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. এয়া হৈছে শ্বিলং এলিফেণ্ট ৱাটাৰফল আৰু চাওকচোন ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ You're not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started. তাৰ পৰা আমি ওলাই আহি এতিয়া পালোঁ পুলিচ বজাৰ আৰু শ্বিলং আহিছোঁ যিহেতু আৰু পুলিচ বজাৰখন নুঘূৰাকেনো কেনেকৈ যাওঁ সেয়েহে আমিও অলপ পুলিচ বজাৰখন ঘূৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোককেও এই ভিডিঅ'টোৰ জৰিয়তে মই পুলিচ বজাৰখন একপাক দেখুৱাব বিচাৰিছোঁ আৰু বলক তেনেহ'লে আৰু ৰ'ব এইখিনিতেতো এটা কথা আমি যিহেতু বাইক লৈ আহিছোঁ আৰু বাইককেইখন আমি এনেকৈ ক'ৰবাত থ'ব লাগিব আৰু ইয়াতে বাইক ৰখা ষ্টেণ্ড আছে আৰু ইয়াতে ৰাখিলোঁ আৰু ইয়াৰ টিকেট হৈছে আপোনাৰ 1 ঘণ্টাত 20 रुपीसকৈ আৰু ইয়াতে বাইক এখন এনেকৈ থোৱা হৈ গ'ল When you feel lost in your shadow, don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of life.
so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started. শ্বিলঙৰ পৰা ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইফালে বহুত ৰাতিও হ'ল। আজি শ্বিলং ট্ৰিপ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।